हेलो फ्रेंड्स ইয়াত আমি আলোচনা কৰিম নতুন এটা নোটিফিকেশন ইয়াৰ মাধ্যমত 200 কৈ পোষ্ট মুকলি হৈছে এই সম্পৰ্কিত আলোচনা কৰা হ'ব আৰু ইয়াৰ ডিটেইলছ আৰু এটা ভিডিও আগতে দিয়া হৈছিল আৰু এই পোষ্টখিনি আহিছে নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ আৰু এটো কেনেকুৱা ধৰণৰ জব হয় ইয়াত চাকৰি পালে কিমান টকা স্যালাৰি হ'ব তাৰ পিছত আপোনালোকৰ চাকৰিটো পোৱাৰ পিছত কিমান দিন কৰিব পাৰিব আৰু ইয়াৰ স্যালাৰি কিমানখিনি হ'ব কাম কি হ'ব গোটেইখিনি ইয়াত কম সময়ৰ ভিতৰত আপোনালোকৰ লগত শেয়াৰ কৰিম প্ৰথমতে কইলো এটো আহিছে নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চৰ পৰা আৰু এটো এটা আসাম গভ পাৰমিটেড অসম গভটৰ পৰা এটো পাৰমিটেড এটা এডুকেশনাল ডিপাৰ্টমেন্ট ফৰ এক্সাম আৰু ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত দিয়া আছে আপোনালোকে দেখা পাইছে দুকতে ডিটেইলছখিনি দিয়া আছে অৰ্থাৎ এটো এটা প্ৰাইভেট এনজিও হয় আৰু এটো গভ পাৰমিটেড হয় ইয়াৰ প্ৰধান কামে হৈছে বিভিন্ন অঞ্চলত যাই ওয়েকাৰ যিবিলাক ষ্টুডেন্ট আছে গাঁৱলীয়া হওক চহৰীয়া হওক যিবিলাক ষ্টুডেন্ট আছে ষ্টুডেন্টবিলাকৰ বিভিন্ন সময়ত এটা কম্পিটিটিভ এক্সাম প্ৰতিষ্ঠা কৰা আৰু এই এক্সামত পাস কৰাৰ পিছত স্কলাৰশিপ প্ৰভাইড কৰা ইয়াতে কোনখিনি ডিস্ট্ৰিক্টৰ পৰা কোনখিনি পোষ্ট আহিছে ইয়াৰ কাম কি আছে এখিনি চাই লও ইয়াত আপোনালোকে দেখা পাইছে ইয়াৰ পোষ্টখিনি যেতিয়া মুকলি হৈছে এটো হৈছে 27/5/2025 27 তাৰিখত মে মাহৰ 27 তাৰিখত এটো পোষ্টখিনি আহিছে আৰু ইয়াত নিয়োগ জাননী হিচাপে দিয়া হৈছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ ধুবুৰী জিলা আৰু দক্ষিণ চালমৰা মানকাছৰ জিলাৰ বাবে এটো স্পেশালি দিয়া হৈছে নেৰিছৰ বাবে সমগ্ৰ অসম আৰু হৰু বৰ ঠাইৰ বাবে এডুকেশনাল সেন্টাৰ সুপাৰভাইজাৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে অৰ্থাৎ ইয়াত আপোনাৰ যিখিনি পোষ্ট ওলাইছে পোষ্টখিনি হল আপোনাৰ এডুকেশনাল সেন্টাৰ সুপাৰভাইজাৰ যিখিনি মই প্ৰথমতে কৈ লৈছো যে ইয়াত এটা এক্সামিনেশন কন্ডাক্ট কৰাব লাগিব আৰু এক্সামিনেশন সেন্টাৰ সুপাৰভাইজাৰৰ পোষ্টটো ইয়াত মুকলি হৈছে আৰু ইয়াৰ যিখিনি শিক্ষাগত অৰ্হতা দিছে এইখিনি আপোনালোকৰ এইচএসএলসি এইচএস বিএ বিকম উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ আপুনি যদি হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পাস কৰিছে বা বিএ পাস কৰিছে সকলোৰ কাৰণে এটো হ'ব পদসমূহ জেনাৰেল ওবিসি সকলোৰ কাৰণে থাকিব বয়সৰ যেটো সময়সীমা এটো আপোনাৰ 18 বছৰৰ পৰা 50 ইয়াৰ্স লৈকে আপোনাৰ হ'ব লাগিব আৰু স্যালাৰি যিখিনি দিয়া আছে স্যালাৰিটো আপোনাৰ লগৰ 13,500 টকাৰ পৰা 26,500 টকা লৈ হ'ব আৰু এই স্যালাৰি যিখিনি দিয়া হ'ব মিনিমাম 13,500 টকা আৰু আপোনাক যেটো জবটো পোৱাৰ পিছত যিখিনি সুপাৰভাইজাৰ যে সেন্টাৰত হ'ব আপুনি এই সেন্টাৰৰ ষ্টুডেন্ট ৰেশিও হিচাপত কিন্তু স্যালাৰিটো দিয়া হ'ব যিমান ষ্টুডেন্ট আপুনি এৰেঞ্জ কৰিব পাৰিব হিমান কিন্তু আপোনাৰ যেটো কমিশন এটো বেছি হ'ব স্যালাৰিটো ইমান বেছি হ'ব আৰু এইখিনি এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ ইয়াত দিয়া আছে হিয়া যি সকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব বিচাৰে তেওঁলোকে http://www.nerits.in এই ওয়েবসাইটত গৈ অনলাইন এপ্লাই কৰিব পাৰিব নতুবা বায়োডাটা হোৱাটসঅ্যাপ কৰি পঠাই দিব পাৰে মোট পদৰ সংখ্যা হৈছে 200 আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 20 জুন আৰু ইয়াতে আৰু এটা কথা কও আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব আৰু এই ইন্টাৰভিউখিনি হোৱাৰ কাৰণে দিয়াৰ কাৰণে আপোনালোকে দূৰত যাব নালাগে আপোনালোকৰ যিখিনি ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টতে কিন্তু এই ইন্টাৰভিউখিনি হ'ব অৰ্থাৎ এই নোটিফিকেশনটো আহিছে স্পেশালি ধুবুৰী আৰু মানকাছৰৰ কাৰণে গতিকে এই দুটা ডিস্ট্ৰিক্টতে এই ইন্টাৰভিউখিনি অনুষ্ঠিত হ'ব আৰু এই সাক্ষাৎকাৰ নিজৰ জিলাত অনুষ্ঠিত হ'ব সবিশেষ জানিবলৈ ইয়াত যে দুটা নম্বৰ দিয়া আছে 9365599857 আৰু 7896758445 এই নম্বৰত যোগাযোগ কৰি আপোনালোকে আৰু ডিটেইলছ জানিব পাৰে আৰু সাক্ষাৎকাৰৰ কাৰণে আপোনালোকৰ ডেট আৰু টাইম এইখিনি আপোনালোকে হোৱাটসঅ্যাপ যোগে বা মেছেজ যোগে পাই যাব এই গোটেইখিনি ডিটেইলছ আপোনালোকে জানিব পাৰে এটো এটা অসমৰ এনজিঅ জব হয় আৰু এই জবখিনি কিমান দিনলৈকে কৰিব পাৰিব এতিয়া আপোনাৰ যিখিনি এবিলিটি থাকিব আপোনাৰ যিখিনি কেপাসিটি থাকিব যিমান ষ্টুডেন্ট এৰেঞ্জ কৰাৰ কেপাসিটি থাকিব আপুনি যি অঞ্চলৰ পৰা কৰিব পাৰিব সেই হিচাপত আপুনি এটা টাৰ্ম বা দুটা টাৰ্ম আপুনি বিচাৰিলে কৰি থাকিব পাৰিব আৰু আপোনাৰ কামৰ যিখিনি ফিডব্যাক আহিব আমাৰ যিখিনি ৰিজাল্ট আহিব ইয়াৰ ওপৰত ভিত্তি কৰি কিন্তু আপুনি 1 বছৰ 2 বছৰ কৰিব পাৰে বা এটা টাৰ্মো হ'ব পাৰে ইয়াৰ কোনো নিশ্চয়তা নাই মিনিমাম এটা টাৰ্ম আপুনি কৰিব পাৰিব এইখিনি আছিল ইনফৰমেশন আশা কৰো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকৈ ইনফৰমেশন প্ৰতিদিনে পাই থাকিব আৰু বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিব ধন্যবাদ